ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিযুক্তি গোলকগঞ্জ সভানেত্ৰী সুলতানা পাৰভিন বালাচান সভানেত্ৰী আদাৰফান বিবি আগমনী সভানেত্ৰী নমিতা ৰায় ধৰ্মশালা সভানেত্ৰী ৰেশমী পাৰভিন গোলকগঞ্জৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা সভাত চাৰিগৰাকী কংগ্ৰেছ নেত্ৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। আগন্তুক 2026 চনৰ ৰণনীতিৰ উদ্দেশ্যে প্ৰতিটো ব্লকে মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিযুক্তি দিয়া হ'ব বুলি জিলা সভানেত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায়। উক্ত সভাত উপস্থিত থাকে ধুবুৰী জিলা সভাপতি আসমা বেগম, জিলা মহিলা সভানেত্ৰী নুৰজাহান বেগম, জিলা উপসভাপতি আবু তাহেৰ বেপাৰীৰ তপন কুমাৰ ৰায়, সাধাৰণ সম্পাদক কাৰ্তিক চন্দ্ৰ ৰায়, ৰফিকুল ইছলাম আৰু গোলাপ মুস্তাফা, আগমনী ব্লক সভাপতি আতৱাৰ ৰহমান লগতে শতাধিক কংগ্ৰেছ কৰ্মকৰ্তা উপস্থিত থাকে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। জনসাধাৰণ আমি এনেকৈ চিষ্টেমত কাম কৰিবলৈ মানে প্ৰট'কল এটা আছে, সেইকাৰণে এই ৰণনীতিটো আপোনালোকে আমি যিসকল নিৰ্বাচন আমাৰ চৰকাৰ বদলি কৰা নিৰ্বাচন, সেই চৰকাৰ বদলি কৰা নিৰ্বাচনৰ কাৰণে আমি আমাৰ প্ৰত্যেকটো সংগঠনৰ প্ৰত্যেকটো চেল সকলোকে মজবুত কৰাৰ কাৰণে আমি টিকেটটো এজনে পায় না নমিনেশ্যন এজনে পায়, এইকাৰণে সংঘাত দিলে। সংঘাত হোৱাটো আমাৰ কাৰণে ভাল, আমাৰ কাৰণে বেয়া নহয়। আমি ভাবোঁ আমাৰ যিমানে সংঘাত হয় আমাৰ সিমানে আমি জানো আমি জীয়াই আছোঁ, আমি সতেজ আছোঁ, আমাৰ ৱাৰ্কাৰ্ছ চবেই উৎফুল্লিত হৈ আছে। আমাৰ এইটো আমাৰ কাৰণে ভাল চাই, সংঘাত হোৱাটো আমাৰ কাৰণে ভাল চাই। আমি কাম কৰোঁ, আমাৰ ভুল হয়, আমি যিসকলে কাম নকৰে সেইসকলে ভুল নহয়, সেইকাৰণে আমাৰ সংঘাতটো আমাৰ কাৰণে ভাল এটা আমাৰ কাৰণে শুভ লক্ষ্য। জিলা কংগ্ৰেছৰ পৰা দিয়া হৈছে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰাও দিয়া হৈছে, আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। সিহঁতে চুৰ কৰিছে। আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষত SIR লৈ যিটো আন্দোলন চলিছে আপোনালোকে নিজেই গম পায়। আমি সদায় আমাৰ ভোটাৰ ষ্ট্ৰিক্স, ৱাৰ্কাৰ ষ্ট্ৰিক্স, লিডাৰ ষ্ট্ৰিক্স সব ঠিক, আমাৰ ছিষ্টেম বেয়া, আমাৰ ছিষ্টেম বদলি কৰিব লাগে। ছিষ্টেমৰ কাৰণে এইবোৰ হৈছে। আমাৰ 10জন মেজৰিটি আমাৰ 10জনেই আছে, ছিষ্টেমত ক'ত গ'ব আমি এইবিলাক চাবৰ কাৰণে আমি ইনকুৱাৰী বহাইছোঁ। আৰু আপোনালোকে কেতিয়াও যদি ভাবে যে কংগ্ৰেছ দলটো দুৰ্বল হৈ আছে, এইটো কমপ্লিটলি ভুল কনচেপ্ট, ৰাইট, একদম ভুল কথা এইটো। আমি সদায় সক্ৰিয়। আপুনি চাওকচোন আমাৰ আজিৰ দিনত ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতৰ যিটো ডাইচত কিমানজন মানুহ আছে, তেখেতৰ মিটিঙত কিমান মানুহ হৈছে, আৰু আজি আমাৰ সৰু এটা পদ আমি নিযুক্তি পত্ৰ দিয়াৰ কাৰণে আমি ইয়াত আহিছোঁ, কিমান মানুহ আহিছে। আৰু ইয়াতে আপোনালোকৰ কিমান প্ৰখ্যাত আপোনাৰ বিজেপিৰ আপোনালোকে গম পায় ভালকৈ, কিমান ভেটান লিডাৰ আপোনালোকে ইয়াতে গোলকগঞ্জ তথাপি সিহঁতে ওলাই আহিছে, আপোনালোকে নিশ্চয়কৈ বুজি পায়। আমি সদায় ষ্ট্ৰং, আমাক ডমিনেট কৰি ৰখা হয়। এই যে অৰুণোদয় দিম, আপোনালোকে গ'লে অৰুণোদয় কাটি দিম, আপোনালোকে গ'লে ঘৰৰ নাম কাটি দিম, সেইবোৰ ভাবি আমাৰ মহিলাসকলে এখন ভাবে, কাৰণ সকলোৱেতো সচেতন আৰু শিক্ষিত নহয় না। কিছুমান মানুহ অশিক্ষিত মানুহ আছে, ভাবে হয়তো আমাৰ মানুহকেইটাক আমি এই ৰণনীতিত এতিয়া আমাৰ চামিল হ'ব। আমাৰ প্ৰতিজন মানুহক বুজাব লাগিব যে চৰকাৰ যিজনে নহওক আমাৰ সকলোৰে চৰকাৰ হয়। কোনো চৰকাৰে কাৰো ঘৰ কাটিব নোৱাৰে, অৰুণোদয় কাটিব নোৱাৰে, কোনো ৰেচন কাৰ্ড কাটিব নোৱাৰে, চব দিব লাগিব। এইটো চৰকাৰৰ এইটো লিখাই আছে আপোনাৰ সংবিধানত। এইটো এই যে কালি কৈছে চান্দাৰ পৰিয়ালৰ কোনো গালি লৈ কিবা কৈছে, তেখেতে ক্ষমা বিচাৰিছে। তো আমি ৰকিবুল হুছেইন ডাঙৰীয়া এটা বহুত ডাঙৰ ফিগাৰ, তেখেতে কেতিয়াও নিবিচাৰে যে মানুহক সৰু সৰু সমালোচনা কৰিলে মই সদায় ক্ষমা বিচাৰি পেলাই কৰিম, আমি এইটো নকৰোঁ। ইহঁতেতো বিচাৰিছে আমি কিবা কওঁ, আমি নকওঁ। কিয় আমি চেক্ৰিফাইচ কৰিব জানো, আমি কংগ্ৰেছ দল, আমাক মানুহ সমালোচনা কৰিবই, আমি কাম কৰোঁ, আমাৰ ভুল হ'ব, আমাৰ সমালোচনা হ'ব, আমি কৰি যাম। এইটোতো সময়ৰ কথা ক'ব, এতিয়াই মই কৈ পেলাই শেষ কৰিলেতো চব শেষ হৈ যাব। তেতিয়া আপুনি আকৌ আহিব, মই ক'ম দলীয়ভাৱে যিটো আমাৰ পানিছমেণ্ট আছে, যিটো কৰিব লগা সেইটো মই কৰিম। তাৰপিছত আইনৰ ঘৰত যিটো হ'বলগীয়া আছে সেইটো হ'ব, কিন্তু দলীয় যিটো পানিছমেণ্ট সেইটো মই কৰিম, চকজ কৰিম, ছাছপেণ্ড কৰিম। যিখিনি মোৰ আয়ত্তত আছে, যিখিনি মই কৰিব লগা সেইটো মই কৰিম। আজি আমাৰ উদ্দেশ্য আছিলে, মই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে আজি আমাৰ 4খন ব্লক, গোলকগঞ্জৰ 2খন ঠাই, গোলকগঞ্জৰ 2খন আগমনী আৰু গোলকগঞ্জ ব্লক, আমাৰ গৌৰীপুৰৰ এখন ব্লক, সেইখন হ'ল আমাৰ বালাজান ব্লক, আৰু ধুবুৰীৰ এখন ব্লক, সেইখন হ'ল আমাৰ ধৰ্মশালা ব্লক। এই 4খন ব্লক কংগ্ৰেছৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী আমাৰ 4জনক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল। সেই উদ্দেশ্যতে আজি আমি সমবেত হৈছোঁ। পাৰভিন আমাৰ নিযুক্তি পত্ৰ লৈয়ে আছে, সুলতানা পাৰভিন হয়। আমাৰ
আগমনী ব্লকৰ নমিতা ৰায় তেখেত আমাৰ গোলগঞ্জ ব্লকৰ সুলতানা পাৰ্টি তেখেত